আজি গুৱাহাটী লক্ষীদৰবৰা ক্ষেত্ৰত বীৰ শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সংকল্প দিৱস উদযাপন কৰা হয়। আমাৰ আহ্বানৰ প্ৰতি যিবিলাক সংগঠন আছে, আজি ইয়াৰ সংসদীয় বিধেয়কৰ যিখন সংগঠন, তেওঁলোকৰ আহ্বানৰ প্ৰতি সহায় জনাই গুৱাহাটীৰ ৰাইজ ৰাজপথলৈ ওলাই আহিছে। আকৌ এবাৰ ক'ব খুজিছে যে জাতি ধ্বংসী আইন কাখন আমি কোনো কাৰণতে মানি লোৱা নাছিলোঁ, আমি মানি নলওঁ আৰু কাহানিও আমি এই আইন বাতিল নোহোৱা পৰ্যন্ত আমি ক্ষান্ত নকৰোঁ। মই সেই কথা কৈছোঁ মোৰ বক্তৃতাত যে আমাৰ এবাৰ নিৰ্বাচিত কৰি দিয়াৰ পিছত সেই চৰকাৰে যেতিয়া গণবিৰোধী কাৰ্যকলাপ কৰে, গণবিৰোধী অৱস্থান গ্ৰহণ কৰে, গণবিৰোধী কিছুমান আইন আদি মানুহক ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰে, সেই সময়ত আমি আন্দোলন কৰাৰ বাহিৰে, গণতান্ত্ৰিক আন্দোলন কৰাৰ বাহিৰে আমাৰ সন্মুখত আকৌ গণতান্ত্ৰিক আন্দোলন দেখা গ'ল। শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি ৰাইজৰ আৱেগ অনুভূতিৰ প্ৰতি এই চৰকাৰৰ দিছপুৰৰ এই চৰকাৰৰ কোনো ভূক্ষেপ নাই, অলপ সন্মান নাই। তেওঁলোকে একনায়কত্ববাদী চৰিত্ৰ যিহেতু গ্ৰহণ কৰিছে, তেওঁলোকে বৃহৎ পুঁজিপতি আৰু এমুঠি কৰ্পৰেটৰ স্বাৰ্থত যিহেতু কাম কৰিবলৈ লৈছে, গতিকে তেওঁলোকে সকলো পাহৰি গৈছে আৰু তেওঁলোকৰ ফেচিষ্ট চৰিত্ৰৰে একনায়কত্ববাদী চৰিত্ৰে ৰাইজৰ আশা আকাংক্ষা দমন কৰিব খুজিছে। এই পটভূমিত মই সেইকাৰণে এইটো আহ্বান জনাম যে আমাৰ যিহেতু সুযোগ নাছিল, কিন্তু 21 আমাৰ সন্মুখলৈ এটা সুযোগ আনি দিছে। গতিকে আমাৰ ভোটবোৰ যাতে ভাগ ভাগ নহয়, তাৰ বাবে আমি ঐক্যবদ্ধ হৈ থাকিব লাগিব। আৰু এই ঐক্য আমাৰ ভাঙিবৰ কাৰণে শাসক দলে বিভিন্ন ষড়যন্ত্ৰ সৃষ্টি কৰিছে। গতিকে মই আন্দোলন বিচাৰিম, একেদৰে 21 নিৰ্বাচনত মই বিৰোধী ঐক্য বিচাৰিম, যাতে এই চৰকাৰক উঘালি ঐক্যবদ্ধ কথাটো কেৱল সংবাদ মাধ্যমৰ মানে সংবাদ মাধ্যমত হ'বই লাগিব। আপোনালোকক যদি নকয়, আপোনালোকে কাইলৈ ক'ব আপোনালোকে এইটো কাম কৰি আছে, তেওঁলোকৰ লোকেই কৈছে। সংবাদ মাধ্যমত আমি সঁচা কথা কৈছোঁ যে ঐক্যৰ ক্ষেত্ৰত যিটো এলায়েন্স বা বৃহৎ ঐক্য আমি বিচাৰিছোঁ, সেইটোৰ ক্ষেত্ৰত হয়তো আশাপ্ৰদভাৱে আগবঢ়া নাই, কিন্তু ভিতৰি এই কথাবিলাক আগবাঢ়িছে। আপোনালোকে সময়ত খবৰ পাব। আৰু যদি বিৰোধী দলবিলাকে আজিও অনুভৱ নকৰে যে তেওঁলোক ঐক্যবদ্ধ নহ'লে এই শক্তিটো কোনো কাৰণতে পৰাজিত কৰিব পৰা নাযাব, তেতিয়াহ'লে সেই বিৰোধী ঐক্য হিমন্ত বিশ্ব শৰ্মাৰ আপোনালোকে জানে। আৰু তেখেতে এনেকুৱা কোনো বিষয় নাই এতিয়া অসমত যে তেওঁ এইটো নজনা নহয়, তেওঁ সকলো জানে। তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে কয়, ক'ৰবাত কিবা কয়, তেওঁ কি কয় সেই কথালৈ মানুহৰ এতিয়া এটা সন্দেহ হৈছে। যি নহওক, আজমল ফাউণ্ডেশ্যনৰ বিষয়টো তেওঁলোকৰ যিটো ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি, পলাৰাইজেশ্যনৰ যিটো ৰাজনীতি, তাৰ অংশ হিচাপে তেওঁলোকে উলিয়াই লৈছে। আৰু যদি তেনেকুৱা কিবা হৈছে, তেতিয়াহ'লে তেওঁলোকে তদন্ত কৰক, দোষী আজমলক শাস্তি দিয়ক, আমি এইটো কোৱা নাই। কিন্তু সেইকেইখন আইন, যিকেইখন আইনৰ জৰিয়তে এই ধন আহিছে, সেই তাৰ কাৰণে গৃহ মন্ত্ৰালয়, বিত্ত মন্ত্ৰালয় আৰু এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী তেওঁলোকে খুব এটা নিৰীক্ষণ কৰি থাকে। তেওঁলোকৰ এই নিৰীক্ষণৰ পৰা কোনো সাৰি যাব নোৱাৰে। গতিকে এই ধন যদি কিবা হিচাপ নিদিয়ে, গণ্ডগোল কৰে, বছৰে বছৰে তাক ৰিনিউ কৰা হয়, সেইটো বন্ধ ৰখা হয়। গতিকে যদি তেনেকুৱা হৈছে, তাৰ বাবে আজি দায়ী কেনেকৈ সৰকি আহিল, তাৰ বাবে দায়ী হ'ব গৃহ মন্ত্ৰালয়, এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী আৰু ফাইনেন্স মিনিষ্ট্ৰী। গতিকে মই বিচাৰিম যে তদন্ত হওক আৰু হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ উত্তৰ দিয়ক, সেই আইনকেইখনৰ বিষয়ে কওক। আৰু তেওঁৰ যদি সাহস আছে, তেতিয়াহ'লে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক তেওঁ কওক যে কি কাৰণত, কেনেকৈ এই আইনকেইখন আইনৰ চকুত ফাঁকি দি এই ফাউণ্ডেশ্যনে এই ধন পালে। কিন্তু সেই কথা তেওঁ নকৈ পেলাই তেওঁ কিছুমান চালে বেৰে কোবোৱা কথা কয়, মিছা কথা কয়, মিথ্যাচাৰৰ জৰিয়তে গোটেই সমাজত এটা ভুল বুজাবুজি সৃষ্টি কৰিব খুজিছে। হিন্দু মুছলমানৰ ৰাজনীতিৰ তেওঁলোকৰ যি এজেণ্ডা, সেই এজেণ্ডাৰ অংশ হিচাপে ইয়াক ব্যৱহাৰ কৰিব। কৰোণা বেমাৰ দূৰ কৰিব নোৱাৰি, এনেকৈ কেৱল হুংকাৰ দিলে নহ'ব। ৰাজপথত ওলাই পুলিচৰ ডাকি বুলেটৰ সন্মুখীন হৈ মানুহে
অসমীয়া ৰাইজে নিজৰ জাতীয় অস্তিত্ব ৰক্ষা কৰিব লাগিব আৰু দেশৰ গণতন্ত্ৰ বচাবলৈ। আপোনালোকে জানে এই আইনখন আমাৰ সংবিধানৰ বিৰোধী, হিন্দু মুছলমানৰ মাজত এটা বিভেদ সৃষ্টি কৰিছে। ৰাস্তাই ঘাটে সেইবোৰ বিভেদ সৃষ্টি কৰাৰ চেষ্টা কৰিছে, মাৰি মাৰি মানুহ হত্যা কৰিছে। পুলিচে কোনো ব্যৱস্থা লোৱা নাই। কোৰ্টত সেইটো দিনৰ পিছত দিন দলিতসকলৰ ওপৰত অত্যাচাৰ হৈছে, দলিতৰ ওপৰত গোচৰ দিয়া হৈছে, যিসকল অত্যাচাৰ কৰিছে তেওঁলোকৰ ওপৰত গোচৰ দিয়া হৈছে। এনেকুৱা এটা অদ্ভুত জনবিৰোধী আসদিক চৰকাৰৰ বিৰুদ্ধে ৰাইজে যদি ব্যৱস্থা নলয় কোনে ল'ব? গতিকে বন্ধুসকল, আমি এখন ৰণৰ সৈনিক আৰু এই সৈনিকসকলৰ এই যুদ্ধত নিহত এইগৰাকী বীৰ সৈনিকৰ স্মৃতি আমি আজি ইয়াত অলপ আগতে আপোনালোকে যিটো জয় বিজয়ৰ দৃশ্য দেখিলে, শ্বহীদ মাতৃয়ে আকৌ কান্দোনত ভাঙি পৰিছিল। সেই ত্যাগ তেওঁলোকৰ শ্বহীদসকলৰ, যিসকলে জীৱনৰ অধিকাংশ সময় আৰু পৃথিৱীত দেখা নাপালে পৃথিৱীখন, সেই ত্যাগ তেওঁলোকৰ পৰিয়ালৰ প্ৰকাশান্তৰে হয়তো অন্য এখন অদৃশ্য সংবিধান আৰু তেওঁলোকে এই যিটো কাণ্ড হত্যাকাণ্ড বুলি ক'ব লাগিব লাগু কৰি, কাৰণ আমাক অপমান কৰিছে শ্বহীদ আৰু ভৱিষ্যতে তেওঁলোকে অত্যাচাৰ ৰাত্ৰি 11 বজাত তেওঁলোক আৰু তাৰিখে আৰম্ভ হোৱাৰ গুৱাহাটী লক্ষিতৰ পৰা ক্ষেত্ৰৰ পৰা ইছলাম ৰেখনৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, এবি নিউজ।